আজ হাতিখিরা চা বাগানের ২০ নম্বর এলাকায় সতনাম গুরু ঘাসিদাস বাবার ২৬৮তম জন্মজয়ন্তী উদযাপিত হয়। প্রতি বছরের মতো এবছরও ১৮ই ডিসেম্বর সতনাম সমাজের প্রতিষ্ঠাতা গুরু ঘাসিদাস বাবার জন্মজয়ন্তী খুব ধুমধামের সঙ্গে পালন করতে দেখা গেল ২০ নম্বর চা বাগান এলাকায়। এই জন্মজয়ন্তী অনুষ্ঠানে অসমের বিভিন্ন প্রান্তে থাকা সতনামী সমাজের জনগণ সহ অসমের পার্শ্ববর্তী রাজ্য ত্রিপুরা থেকেও ভক্তবৃন্দরা এসে অনুষ্ঠানে অংশগ্রহণ করেন। জন্মজয়ন্তী অনুষ্ঠানে প্রথমত একটি বিশাল পদযাত্রার আয়োজন করা হয়। পদযাত্রাটি ২০ নম্বর বাইপাস জাতীয় সড়ক হয়ে হাতিখিরা লোয়ারপোয়া হয়ে প্রায় ৬ কিলোমিটার পরিক্রমা করে পুনরায় ২০ নম্বর অনুষ্ঠানের জায়গায় গিয়ে সমাপ্তি ঘটে। এরপর সতনাম গুরু ঘাসিদাস বাবার প্রতিচ্ছবির সামনে আরতি করেন পুরুষ এবং মহিলারা। আয়োজক মণ্ডলের তরফ থেকে মধ্যাহ্ন ভোজনেরও ব্যবস্থা করা হয়। এই সতনাম গুরু ঘাসিদাস বাবার জন্মজয়ন্তী অনুষ্ঠানে নগাঁও থেকে উপস্থিত মুনেশ খান্দে সংবাদ মাধ্যমকে বললেন, সতনাম গুরু ঘাসিদাস বাবা ছিলেন সতনাম ধর্মের প্রবর্তক। সতনামী ধর্মের তিনি ছিলেন ধর্মগুরু। গুরু ঘাসিদাস বাবা বলে গিয়েছেন তিনি কোনো মূর্তির পুজো করেন না, তিনি শুধু সতনাম ধর্মের প্রতীক জৈথথাম্বা ধ্বজটিকে মেনে চলেন। গুরু ঘাসিদাস বাবা ৪২টি বাণী এবং ৬০টি সিদ্ধান্ত দিয়েছেন। এই ৬০টি খণ্ড যথাক্রমে সতনামের প্রতি অটুট বিশ্বাস রাখা, জীব হত্যা মহাপাপ, মাছ মাংস খাওয়া নিষেধ, চুরি করা, জুয়া খেলা মহাপাপ, নেশাজাত দ্রব্য বর্জন করা, জাতি ভেদাভেদ না রেখে কারো উপর অত্যাচার না করা। তারপরে মুনেশ খান্দে গুরু ঘাসিদাস বাবার ৪২টি বাণীগুলো একের পর এক পাঠ করে শোনান। এই অনুষ্ঠানে উপস্থিত ছিলেন অসম সতনামী যুব পরিষদ উপদেষ্টা মুনেশ খান্দে, অসম সতনামী যুব পরিষদের সহসভাপতি প্রকাশ সতনামী, ত্রিপুরা সতনামী যুব পরিষদের সভাপতি মোহন সতনামী, জহর সতনামী, জিতেন সতনামী সহ সতনামী সমাজের বিভিন্ন পদের পদাধিকারীরা। উন্মেষ দেবের রিপোর্ট, নিউজ অবিকল। জয় সতনাম। আমি ভারতবর্ষত আজি ২৬৮তম শ্রী শ্রী গুরু ঘাসিদাস বাবা সতনাম ধর্মৰ প্ৰচাৰক, তেওঁৰ জন্ম জয়ন্তী আমি শ্রীভূমি অসমৰ জিলা শ্রীভূমি যিটো কৰিমগঞ্জ আছিলে সেইটো আজি শ্রীভূমি হৈছে। এই শ্রীভূমি অঞ্চলত ২০ নম্বৰ লাইনত আমি উলহ মালৰে কমে মানে আমাৰ বৰাক ভেলীৰ প্ৰতিটো মানে জিলাৰ লোক আহিছে আৰু ত্ৰিপুৰাৰো লোক আহিছে গুৰু ঘাসিদাস বাবাৰ জন্ম জয়ন্তীৰ উপলক্ষে। আনকি ত্ৰিপুৰাৰ পৰা আহিছে আৰু সদৌ অসম পৰা সতনামীসকলে আহিছে। আমি প্ৰত্যেক বছৰে ১৮ ডিচেম্বৰত গুৰু ঘাসিদাস বাবা জন্ম জয়ন্তী পালন কৰোঁ। ১৮ ডিচেম্বৰ ১৭৫৬ চনত গিৰদপুৰীত ছত্তীশগড়ত গুৰু ঘাসিদাস বাবাৰ জন্ম হৈছিলে। মাতৃৰ নাম আছিল অমৰতীন আৰু পিতৃৰ নাম আছিলে মহংগু দাস। তেওঁ বাল্যকালত নাম ঘাসিয়া, কিন্তু সকলোৱে তেওঁক মৰমেৰে ঘাসি বুলি কৈছিল। তেওঁ সতনাম ধৰ্মৰ প্ৰৱৰ্তক আছিল তথা সতনামী সমাজৰ কুলগুৰু ধৰ্মগুৰু আছিল। তেওঁৰ পত্নীৰ নাম সফুৰা মাতা আছিলে আৰু তেওঁ ৫টা সন্তান পিতৃ আছিল। এজনী জীয়েক, তাইৰ নাম আছিলে সহদ্ৰা মাতা। পুত্ৰক্ৰমে গুৰু অমৰ দাস, গুৰু বালাক দাস, গুৰু আগাৰ দাস আৰু গুৰু আগৰীয়া দাস আছিলে। শ্ৰী গুৰু ঘাসিদাস বাবাই আমাক সতনাম ধৰ্মৰ মাধ্যমত আমাক কৈ গৈছে যে জয়ত খাম্বাটো আমাৰ চিহ্নিত। আমি কোনো মূৰ্তি পূজা নকৰোঁ। আমি জয়ত খাম্বাক আমি কীৰ্তিস্বৰূপে আমি মানো। আৰু আমাক মানে কৈছে যে মানৱ এক সমান। গুৰু ঘাসিদাসৰ মানে তেওঁ কৈছে ৪২টা তেওঁ এটা অমৰ বাণী দিছে আৰু ৬০টা তেওঁ মানে ৬০টা এটা খণ্ডে দিছে। এই ৬০টা যিটো আছে মানে আপোনাৰ সিদ্ধান্তটো, সেই সিদ্ধান্তটো হৈছে সতনামৰ প্ৰতি অটুট বিশ্বাস কৰা, জীৱ হত্যা মহাপাপ, মাছ মাংস খাব নেপায়, চুৰি জুৱা খেলা মহাপাপ, মদ খেলা বৰ্জন, জাতি পাতিৰ কোনো ভেদাভেদ নকৰিবা, কাকো অত্যাচাৰ নকৰিবা, এনেকুৱা বাণী দিছে। ৪২টা অমৰ বাণী দিছে আৰু ৬০টা মানে ৬০টা আমাক মানে যিখিনি সিদ্ধান্ত দিছে এইখিনিয়ে কৈ আৰু আমাৰ গুৰু ঘাসিদাস বাবা আমাক মানে দি গৈছে। আমাৰ সতনাম ধৰ্মৰ এইটো শ্ৰী গুৰু ঘাসিদাস নামায়ণ, এইটো আমাৰ সতনাম ধৰ্মৰ ধৰ্মপতি হয়। আমি ইয়াকে পালন কৰোঁ আৰু এইটো গিৰদপুৰী ধামত আমাৰ চবতকৈ ওখ জয়ত খাম্বা আছে। আমি জয়ত খাম্বাক পালন কৰোঁ। আমি মূৰ্তি পূজা নকৰোঁ।
এইখিনিয়ে কৈ মই সমূহ ৰাইজৰ ওচৰত জয় সতনাম जय सतनाम सतनाम धर्म की सतनाम धर्म की सतनाम धर्म की सतनामी समाज की बराक भेली की असम वासी की सभी मानव जाति को जय मानव जाति को जय सतनाम अच्छा এতিয়া আমি এইখিনিত অনুষ্ঠানত আমি এইটোৱে কৰিছোঁ প্ৰথমে আমি শহীদ যিসকলে বৰাক ভেলীত সতনামী সমাজৰ যিখিনি পিতৃ মাতৃ আছে শহীদ বৰণ কৰি তেওঁক শহীদ স্মৰণ আমি সেইটো পতাকা উত্তোলন কৰিছোঁ দ্বিতীয়তে আমি মানে আমি জোৰাজাইত খামত আমি মানে সেইটো পতাকা উত্তোলন কৰিছোঁ আৰু পতাকা উত্তোলন কৰি আৰু সেইখিনিত আমি মানে গুৰু বাবাৰ মানে যিখিনি এটা পৰিক্ৰমা হয় ঘাটটা পৰিক্ৰমা আমি কৰিছোঁ ঘাট পৰিক্ৰমা কৰি আমি পথযাত্ৰা কৰিছোঁ পথযাত্ৰাত আমি 20 কিলোমিটাৰলৈকে পথযাত্ৰা কৰিলোঁ এই পথযাত্ৰা কৰি আকৌ ঘূৰি আহি আমি গুৰু ঘাসীদাস বাবাৰ যিখিনি আমি আমাৰ যিখিনি পতাকা আছে সেই শ্বেত পতাকা আমাৰ মানে বগা বস্তু হয় বগা ফল হয় সব বস্তু আমি বগাৰে ধাৰণ কৰোঁ সেই গতিকে আমি মানে সেই যিটো জাইত খাম্বা আছিলে জাইত খাম্বাত আমি সেইটো বুঢ়ীগাঁত দি আসনত আমি জাইত খাম্বাক স্থাপন কৰিলোঁ আৰু জাইত খাম্বাত তাতে আমি মানে আমাৰ যিটো পতাকা আছে সেই পতাকাটো তাত মানে আমি স্থাপন কৰি দিয়াৰ পিছত আমি মানে আৰতি আকৌ গালোঁ ছোৱালীসকলে প্ৰথমে সাতটামান বচনৰ আৰতি গালে আৰু মহিলাসকলে আৰতি গাইছে আগন্তুক এতিয়া আমি মানে সময়ত আমি মানে ছোৱালীসকলে সতনাম ধৰ্মৰ যিখিনি পন্থী নৃত্য আছে পন্থী নৃত্য তেওঁলোকে প্ৰদৰ্শনী কৰিব আৰু এতিয়া সময় আহি গৈছে সময়ৰ মাজতে আমি মানে ৰাজ্যক মানে ভোজন কৰিম আৰু সন্ধিয়াত কিছু মানে সামাজিক যিখিনি আমাৰ সমাজক কেনেকৈ আগুৱাই লৈ যাব পাৰি শিক্ষা দীক্ষাৰ কাৰণে আজি মই সদৌ অসম সতনামী সমাজৰ প্ৰতিষ্ঠাপক আৰু এখেত হৈছে সতনামী সমাজৰ ভাইচ প্ৰেচিডেণ্ট আৰু এখেত হৈছে ত্ৰিপুৰাৰ মানে প্ৰেচিডেণ্ট সতনামী সমাজৰ আৰু বৰাক ভেলীৰ এখেত হৈছে সতনামী সমাজৰ আৰু সদৌ অসম সতনামী কল্যাণ পৰিষদৰ সভাপতি আজি পুৰাগাঁৱৰ পৰা সদৌ গোটেই অসমৰ পৰা সতনামী সমাজ আহিছে ত্ৰিপুৰাৰ পৰা আৰু আমাৰ বৰাক ভেলীৰ যিখিনি জিলা আছে জিলাৰ পৰা প্ৰতিটো জিলাৰ পৰা অসমলৈ আহিছে ইয়াত আহিছে মানে আমি মানে ইয়াত আহি বহুতো আনন্দিত হৈছোঁ মানে